মই বেলেগৰ ওপৰত ক'ব নোখোজোঁ, এটা ক'ব খোজোঁ যে আমি ডেফিনেটলি 4.5 লাখৰ পৰা 5 লাখ ভোটৰ ব্যৱধানত জিকিম। কংগ্ৰেছ আৰু মানুহে কৰিবই নোখোজে, তাতে গুৱাহাটীত আৰু কংগ্ৰেছে কি কৰিব? কংগ্ৰেছে বহুত দূৰত ৰৈ যাব। যিমান কথা কওক, আমাৰ প্ৰাৰ্থীগৰাকী বাইদেউ বিজুলী বাইদেৱে খুব ভাল ভোটত জয়লাভ কৰিব। কিমান ভোটৰ ব্যৱধানত বিজুলী কৰিলে? 4.5 লাখৰ পৰা 5 লাখ বুলি মই ভাবোঁ, কিন্তু একজেক্ট মই সংখ্যাটো নাজানো, বেছিও হ'ব পাৰে। মই মিনিমামটো কৈছোঁ, কাৰণ মই আপাৰ আছামৰ পৰা কেম্পেইন কৰি কালি পাইছোঁৱেই আহি। গতিকে মই যিখিনি জানো, এই মুহূৰ্তত যিখিনি জানো, ডেফিনেটলি 4.5 লাখৰ পৰা 5 লাখৰ ব্যৱধানত জয়লাভ কৰিব। প্ৰতিগৰাকী মন্ত্ৰীয়ে নামি পৰিছে যে গুৱাহাটী মহানগৰীত ৱাৰ্ডে এইটোতো আমাৰ ডিউটি, এইটো ডিউটি সকলোৱে, আমাৰ কাৰ্যকৰ্তা সকলো। আমি মন্ত্ৰী নহয়, আমি কাৰ্যকৰ্তা থাকিমেই। আমাৰ সংগঠন আৰু ভাল কৰিব লাগে, সেইটো আমাৰ সদায় প্ৰায়ৰিটি। গতিকে কোনোবা মন্ত্ৰী কোনোবা বিধায়ক ডাঙৰ কথা নহয়, আমি কাৰ্যকৰ্তা জঁপিয়াই পৰিমেই। আসন আপোনালোকৰ 13খন আসন কিমান? আমি এই মুহূৰ্তটো কওঁ 13খন আসন পাম আমি। বহুত ভাল কৰিছোঁ, আনএক্সপেক্টেড কৰিছোঁ। 11খনত আমি কনফাৰ্ম আছিলোঁ, 11খনৰ যিডাল বেৰিয়াৰ সেইডাল পাৰ হৈ গৈছোঁ আমি। দুই গগৈ যুঁজখন আচলতে গগৈ নহয়, তপন গগৈ ডাঙৰীয়া বহুত ভাল ভোটত জিকিব। মই ভাবোঁ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। এয়া আছিল মন্ত্ৰী পীযুষ হাজৰিকা। আৰু ইতিমধ্যে তেওঁ বিজুলী কলিতা মেধি গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সৈতে প্ৰচাৰত পদযাত্ৰা কৰিছিল, যে বা প্ৰচাৰ কাৰ্য যে তেওঁ চলাইছিল। আৰু তাৰপিছতে আচলতে প্ৰচাৰ কাৰ্য চলোৱাৰ পিছত বা তেওঁ পদযাত্ৰা শেষ হোৱাৰ পিছত তেওঁ এনেদৰেই তেওঁ ইতিমধ্যে ৰাওনা হ'ব ইয়াৰ পৰা। তাৰ সমান্তৰালভাৱে গুৱাহাটীত আচলতে দুগৰাকীকৈ প্ৰভাৱশালী নেত্ৰী, এগৰাকী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ, আনগৰাকী হৈছে বিজেপিৰ বিজুলী কলিতা মেধি। আৰু বিজুলী কলিতা মেধিৰ হৈ আজিৰ দিনটোত প্ৰচাৰ চলালে বা প্ৰতিগৰাকী মন্ত্ৰীয়ে গুৱাহাটীৰ আচলতে মহানগৰীৰ ৱাৰ্ডে তেওঁলোকে প্ৰচাৰ চলাইছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গ'ল মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ প্ৰচাৰ কাৰ্যত নামিছে বা পদযাত্ৰা কৰিছে মন্ত্ৰীগৰাকী। আৰু পদযাত্ৰা কৰাৰ পিছৰ এই পৰিৱেশ বা ইতিমধ্যে পদযাত্ৰা শেষ হৈছে। আৰু পদযাত্ৰা শেষ হোৱাৰ পিছত যিসকল আচলতে বিজেপিৰ সমৰ্থক আছে, বিজেপিৰ সমৰ্থকসকলে এনেদৰে মন্ত্ৰীগৰাকীক কাষত পাই তেওঁলোকে এখন ফটো উঠিবলৈ চেষ্টা কৰিছে। আৰু এনেদৰে আচলতে যে গণেশগুৰিৰ পৰা মহানগৰী গণেশগুৰিৰ পৰা ঠিক ভঙাগড়ত পদযাত্ৰা তেওঁলোকক শেষ হৈছে। আৰু তেওঁলোকে আচলতে বিপুল ভোটত যিগৰাকী কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ তুলনাত বিপুল ভোটত জয়লাভ কৰাবৰ বাবে তেওঁ এনেদৰে পদযাত্ৰা কৰিছে। প্ৰতিগৰাকী মন্ত্ৰী তেওঁলোকে প্ৰচাৰ কাৰ্য চলাইছে। আৰু আজিৰ দিনটোতো কেইবাগৰাকী মন্ত্ৰী, বিমল বৰা, মন্ত্ৰী অজন্তা নেওগ, তাৰ সমান্তৰালভাৱে যোগেন মোহনৰ পৰা আদি কৰি বা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এগৰাকী মন্ত্ৰী, এই মুহূৰ্তত পীযুষ হাজৰিকায়ো গণেশগুৰিৰ পৰা ভঙাগড়লৈ পদযাত্ৰা কৰিলে। বিজুলী কলিতাৰ মেধিৰ হৈ তেওঁ প্ৰচাৰ কাৰ্য চলালে। আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। এনেদৰে প্ৰতিগৰাকী সমৰ্থকে আচলতে বিজেপিৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। আৰু তেওঁ কৈছে যে মীৰা বৰঠাকুৰতকৈ অৰ্থাৎ কংগ্ৰেছতকৈ বিজেপিয়ে 2 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বা বিজুলী কলিতা মেধি 2 লাখ ভোটৰ ব্যৱধানত তেওঁ জিকিব। আৰু এয়া চাওক, মহিলা যিসকল সমৰ্থক আছে, মহিলা যিসকল বিজেপি কৰ্মী আছে, বিজেপি কৰ্মীসকলৰ মাজতো যথেষ্ট উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে আহিছে, তেওঁলোকে বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাইছে বা পদযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ। বাইদেউ, পদযাত্ৰাত অংশগ্ৰহণ কৰিলে কেনেকুৱা দেখিছে? কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী আছে, তাৰ সমান্তৰালে আপোনালোকৰ বিজুলী কলিতা মেধি আছে, কি হ'ব পাৰে এইবাৰ যুঁজখন? খুব সুন্দৰ, 400 बार इस बार तो मोदी सरकार 400 पार हो गई, মানে খুবেই ভাল। আমাৰ প্ৰাৰ্থী গমে পাইছে আপোনালোকে, বিজুলী কলিতা বাইদেউৰ কথা কি ক'ম। বহুত ভোটত অসংখ্য ভোটত জিকিব, ভবাতকৈ বেছি ভোটত জিকিব। তেওঁলোকে কৈছে যে তেওঁলোকে যিমান ভাবিছে তাতকৈ বেছি ভোটত বিজুলী কলিতা মেধি জয়ী হ'ব। আৰু কথা পাতিম, আৰু সমৰ্থক আছে, কি দেখিছে বাইদেউ, কি দেখিছে যুঁজখন কি হ'ব পাৰে কওকচোন। যুঁজখন আমাৰ বিজেপিয়ে যাব, বিজেপি চৰকাৰে বৰ্তমান। কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছৰ শূন্য হ'ব। কংগ্ৰেছৰ কোনো নাইকিয়া হৈ গৈছে এতিয়া, দেখিছে চাৰিওদিশে। যিমান আমি ভাবিছিলোঁ তাতকৈ অসংখ্য মানুহ ওলাই আহিছে আজি এইটো ৰেলীত। ক'ব মানে আমি ভাষাৰে আৰু বুজাবই নোৱাৰোঁ। আপোনালোকে কেমেৰা কেপচাৰ আচলতে চাওক, GS ৰোডৰ পৰিৱেশটো দেখুৱাম মই এই মুহূৰ্তত। সতীৰ্থ দীপজ্যোতি আছে, দীপজ্যোতিয়ে পৰিৱেশ দেখুৱাব। GS ৰোডৰ যিটো পৰিৱেশ এই মুহূৰ্তত প্ৰতিগৰাকী মহিলা সমৰ্থকেৰে ভৰি পৰিছে GS ৰোড। আৰু তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ তেওঁলোকে পদযাত্ৰা কৰিলে, মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকক সংগ দিলে। এয়া পৰিৱেশ দেখুৱাইছোঁ GS ৰোডৰ পৰিৱেশ। প্ৰতিগৰাকী প্ৰাৰ্থী, বিজেপি প্ৰতিগৰাকী প্ৰাৰ্থী বা সমৰ্থকে তেওঁলোকে এনেদৰে আচলতে আহিছে বিজুলী কলিতা মেধিৰ হৈ, অৰ্থাৎ বিজেপি যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি হৈ তেওঁলোকে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকক সংগ দিছে। আৰু
এয়া পৰিৱেশটোৱে মই দেখুৱাই আছোঁ আৰু কথা পাতিম বাইদেউ মই অলপ কথা পাতিম আপোনাৰ সৈতে আচলতে দুগৰাকী প্ৰভাৱশালী নেত্ৰী এগৰাকী আপোনালোকৰ বিজুলী কলিতা মেধি আনগৰাকী হৈছে মীৰা বৰঠাকুৰ যুঁজখন কেনে হ'ব বুলি ভাবে কিমান ভোটৰ ব্যৱধানত বিজুলী কলিতা মেধি জয়ী হ'ব আপোনালোকে ৰাইজৰ সমাগম দেখিছেনে নাই ৰাইজৰ সমাগমে কয় আকৌ এবাৰ বিজুলী কলিতা মেধি আকৌ এবাৰ মোদী চৰকাৰ আৰু বিজুলী কলিতা মেধি আমাৰ আহি আছে তেখেত আহি আছে এইটো আমি 100% চিয়'ৰ আৰু ৰাইজৰ সমাগমে এইটো কথাই নিৰ্ধাৰিতই কৰিছে যে আমাৰ বিজুলী কলিতা মেধিক ৰাইজক লাগে আৰু বিজুলী কলিতা মেধি আমাৰ আহি আছে তেওঁলোকে কৈছে ৰাইজে এবাৰ গুৱাহাটীবাসী অৰ্থাৎ গুৱাহাটী সমষ্টিৰ যিসকল লোক আছে সকলোৱে বিজুলী কলিতা মেধিকেই বিচাৰিছে তেওঁলোকে সেই কথাখিনি কৈছে আৰু এগৰাকী আইতা আহিছে আইতাগৰাকীও আহিছে কেনেকুৱা কি কোন জিকিব এটা মতিয়ে জিকিব মোদীয়ে জিকিব আপুনি খোজ কাঢ়িলে বহু সময় ভাগৰ লগা নাই ভাগৰো লাগিছি মানুহ দেখা পালি বুলিবাও লাগে আইতাই আমাৰ মাজত বিহু নাছিলে আমাৰ মাজত সেই গণেশ মন্দিৰৰ পৰা তেখেতে খোজকাঢ়ি পেলাই পদযাত্ৰা কৰি পেলাই এইখিনিলৈকে আহিছে সেইকাৰণে আইতাও নাচিছেও আৰু তেখেতে মনে প্ৰাণে বিচাৰে বিজেপি হয়নে আইতা তেখেতে এনেধৰণৰ বৃদ্ধা লোকসকলো ওলাই আহিছে সকলোৱে সকলোৱে বিজেপিৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে বিজুলী কলিতা মেধি হৈ আচলতে তেওঁলোকে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মনে প্ৰাণে সকলোৱে বিচাৰিছে যে এইবাৰ গুৱাহাটী দখল কৰিব বিজেপিয়ে ইয়াৰ পূৰ্বেও বিজেপিয়ে দখল কৰিছিল আৰু এইবাৰ যিগৰাকী প্ৰাৰ্থী বিজেপিৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে জয়ী হ'ব আৰু তাৰ সমান্তৰালভাৱে মীৰা বৰঠাকুৰতকৈ বিশাল ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব বুলি এইসকল সমৰ্থক তাৰ সমান্তৰালভাৱে যিগৰাকী মন্ত্ৰী পীযুষ হাজৰিকায়ো আচলতে সেই কথা ইতিমধ্যেই ব্যক্ত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ